শক্তি প্ৰদৰ্শনেৰে ৰাজ্যৰ কেইবাটাও সমষ্টিত শাসক বিৰোধী প্ৰাৰ্থীৰ মনোনয়ন দাখিল কাৰ কিমান শক্তি আছে সমৰ্থন আছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ আজি অন্তিমটো দিনত দেখা গ'ল মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপি তথা বিৰোধী দলৰ শক্তি প্ৰদৰ্শন অন্তিমটো দিনত আজি হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন যোৰহাট লখিমপুৰ ডিব্ৰুগড় শোণিতপুৰ আৰু কাজিৰঙা বিশাল সমদলেৰে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল যোৰহাটৰ যদি কথা কওঁ আমি যোৰহাটৰ যদি ছবিখন আপোনালোকক দেখুৱাও যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈয়ে মুখ্যমন্ত্ৰী হিমন্তৰ উপস্থিতিত দাখিল কৰিলে মনোনয়ন প্ৰাৰ্থীগৰাকীক মনোনয়ন দাখিলৰ সময়ত সমদল কৰি আগুৱাই লৈ যায় হাজাৰ হাজাৰ সমৰ্থকে জনসমুদ্ৰত পৰিণত হয় যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় তাৰ পূৰ্বে যোৰহাট ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় প্ৰাৰ্থীগৰাকীৰ লগতে মুখ্যমন্ত্ৰীয়ে এইবাৰ যোৰহাট লোকসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ মাজত তুমুল যুঁজৰ সম্ভাৱনা কিয়নো বিজেপিৰ তপন কুমাৰ গগৈৰ বিৰুদ্ধে আছে কংগ্ৰেছৰ হেভিৱেট তথা জনপ্ৰিয় প্ৰাৰ্থী গৌৰৱ গগৈ তেনেস্থলত তপন গগৈক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনালে খুদ মুখ্যমন্ত্ৰী বাইট মন্তব্য যোৰহাটত জনসমুদ্ৰ 2001 চনৰ পৰা মই নিৰ্বাচন খেলিছো মনোনয়ন পত্ৰ প্ৰদান অনুষ্ঠানত ইমান মানুহ মই নিজেও দেখা নাই সুন্দৰ বতৰ ভগৱানৰ আশীৰ্বাদ 3 লাখ ভোটত যোৰহাটত আমি বিজয়ী হম মই নিজে আগত কেতিয়াও দেখা নাই ইমান মানুহ জুনে বেছিকৈ বিজেপি আৰু মোদী আৰু মোক গালি পাৰে তেওঁৱে দুদিন পিছত বিজেপি জয়েন কৰে সিগনেল সেইটোৱে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক পৰাস্ত কৰি পুনৰ যোৰহাট লোকসভা সমষ্টিত জয় হ'ব বুলি আত্মবিশ্বাসী তপন গগৈ মন্তব্য তপন গগৈ ভাল লাগিছে স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ওলাই আহিছে আমি অলপ পিছতে নমিনেশ্যন পত্ৰ আমি দিমগে মনোনয়ন পত্ৰ আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ আহিছে আৰু সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোট প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্ণয় লৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব লাগিব তৃতীয়বাৰৰ কাৰণে আৰু বিশেষকৈ আপুনি দেখিছে যে অসম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আনিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু চাৰিওফালে ডেভেলপমেণ্টৰ কাম চলি আছে আজি যোৰহাট যদি আপোনালোকে চাই যোৰহাটৰ আজি ইমান ডেভেলপমেণ্টৰ কাম চলি আছে জনসাধাৰণে সকলো দেখি আছে সেইকাৰণে তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব লাগিব মুখ্যমন্ত্ৰী মহোদয়ে উন্নয়নমূলক কাম কাজবিলাক আগুৱাই গৈ থাকিব লাগিব আৰু এইটো এটা সন্মানীয় সমষ্টি ৰাইজে নিৰ্ণয় লৈছে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোট প্ৰদান কৰিব ইয়াৰ পৰা বিপুল ভোটত জনসাধাৰণে জিকাই পঠাব যোৱাকালি আপোনালোকে দেখিলে যে আমাৰ এটা ৰেলী হৈছিলে তাতে স্বতঃস্ফূৰ্তভাৱে যুৱচাম ওলাই আহিছে মই ধন্যবাদ জনাইছোঁ আৰু আজিও ইয়াতো আপোনালোকে দেখিছে যে বহুত যুৱক যুৱতী ওলাই আহিছে আজি গোলাঘাটত কাজিৰঙা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ মনোনয়ন দাখিল তাৰ পূৰ্বে গোলাঘাট ৰাজহুৱা খেলপথাৰত জনসভাত তাছাক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে সভাত উপস্থিত আছিল মিত্ৰদল গপৰ নেতৃত্বৰ লগতে কাজিৰঙা সমষ্টিৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়ক বিশাল সমদলেৰে গোলাঘাটত মনোনয়ন দাখিল বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য তাছাৰ এই নিৰ্বাচনটো মোৰ ব্যক্তিগত নিৰ্বাচন নহয় এই নিৰ্বাচনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগে আমি এই কথাটো কৈ আহিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মানৰ প্ৰশ্ন আছে সমস্ত ৰাইজে য'তে গৈছোঁ ত'তে আদৰণি জনাইছে এনেকুৱা অভূতপূৰ্ব আদৰণি মই আগতেও পোৱা নাছিলোঁ এইটো কাজিৰঙা লোকসভাত যিটো মানুহে আদৰণি জনাইছে আৰু তাৰপৰা সমগ্ৰ অসম আৰু ভাৰতবৰ্ষৰ যিমান মানুহে চিনি পায় সকলোৱে জয়ী হোৱাটো বিচাৰিছে ৰাইজৰতো আশীৰ্বাদ আছেই ঈশ্বৰৰ আশীৰ্বাদটো বহুত দৰকাৰ এই ঈশ্বৰৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিছোঁ মাতখেলীয়া মহাপ্ৰভুৰ আৰু অজন্তা বাইদেৱে এটা বাইদেউৰ ভূমিকা লৈ তেখেতসকলে আঁত ধৰিছে আৰু ৰাইজে ইয়াৰ এটা ভাল লগা মুহূৰ্ত আজি তাৰিখত মই সাংসদ হিচাপে তেওঁৰ কাৰণে নহয় মুখ্যমন্ত্ৰীৰ কাৰণে মুখ্যমন্ত্ৰী হয়তো আমাৰ ব্যক্তিগত এটা ভালপোৱা ভাৱ আছে তেওঁ জ্যেষ্ঠ তেওঁ মুখ্যমন্ত্ৰী হোৱাতকৈ এজন ভাতৃ হিচাপে তেওঁ আমাৰ মংগল কামনা কৰে গতিকে সকলোৰে হৈ আমি তপন গগৈৰ হৈও প্ৰাৰ্থনা বিচাৰিছোঁ সকলো কেণ্ডিডেটৰ হৈ বিচাৰিছোঁ
আজি আৰু শোণিতপুৰ সমষ্টিটো মনোনয়ন দাখিল শাসক আৰু বিৰোধীৰ তেজপুৰত মনোনয়ন পত্ৰ দাখিল কৰিলে ৰঞ্জিত দত্তই সমৰ্থকৰ লগতে দত্তৰ মনোনয়নত উপস্থিত থাকে ৰাজ্যিক সভাপতি ভৱেশ কলিতা অশোক সিংঘাল জয়ন্ত মল্ল বৰুৱা ৰঞ্জিত কুমাৰ দাস তেজপুৰত আজি মনোনয়ন দাখিল কৰে শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কণ্ডিনিয়াই আয়তীৰ নাম ঢুলে ডগৰে সমদল কৰি শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল আপৰ প্ৰাৰ্থীৰ মন্তব্য ঋষিৰাজৰ আপোনালোকে আজি প্ৰত্যক্ষ কৰিছে প্ৰায় 15 পৰা 20,000 আমাৰ বৰচলা সমষ্টি ঢেকিয়াজুলিৰ পৰা আৰম্ভ কৰি বিপিৰ সমষ্টিলৈকে দলীয় সমৰ্থক ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPLৰ এখন বিশাল জনসভা হৈছে আৰু আমি তাৰ পৰা পদপৰ্যায়ে খোজকাঢ়ি প্ৰায় 3 কিলোমিটাৰ খোজকাঢ়ি দলীয় সমৰ্থকৰ লগত লৈ বৰ আনন্দ উৎসাহেৰে 1:45 মনোনয়ন পত্ৰ দিয়া হ'ল ৰাইজৰ বিপুল সঁহাৰি আৰু আশীৰ্বাদ আছে আৰু আমি ভাবোঁ যে আমাৰ 9টা সমষ্টিৰ পৰা আমাৰ বিধায়কসকলে দলৰ কাৰ্যকৰ্তাই অশেষ কষ্ট কৰিছে এটা ৰেকৰ্ড সংখ্যক মাৰ্জিনত বিজয়ী হ'বৰ কাৰণে মই দলীয় কাৰ্যকৰ্তাক মই উৎসাহ জনাইছোঁ আৰু তেওঁলোকে যাতে এইকেইদিন খুব কষ্ট কৰি তেওঁলোকে দলৰ কাৰ্যকৰ্তাই নিৰ্বাচনী প্ৰচাৰ চলাই আছে ঘৰে ঘৰে যাব আৰু মোদীজী যি 10 বছৰৰ সফলতা আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আমাৰ ক্ষেত্ৰৰ কাৰ্যকলাপ বা আগৰ আমাৰ 5 বছৰৰ যি সফলতা সেই কোনো ধৰণৰ উল্লেখযোগ্য কাম হোৱা নাই আজিলৈকে সেই উল্লেখযোগ্য কাম নোহোৱাৰ বাবে আমি এবাৰ আম আদমি পাৰ্টিৰ এটা নীতি আৰু আদৰ্শগত ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াত ৰাইজে সঁহাৰি জনাইছে আৰু ৰাইজৰ সঁহাৰি দেখি আমি গম পাইছোঁ যে এবাৰ ৰাজনীতি প্ৰতিষ্ঠা কৰি সুস্থ ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম আৰু ডিব্ৰুগড়ৰ পৰা মনোনয়নৰ সময়ত শক্তি প্ৰদৰ্শন বিৰোধীৰ সমাগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ আপ প্ৰাৰ্থী মনোজ ধানোৱাৰে আজি দাখিল কৰে মনোনয়ন আপ প্ৰাৰ্থীগৰাকীৰ সৈতে উপস্থিত আছিল সহস্ৰাধিক সমৰ্থক মনোজ ধানোৱাৰৰ মন্তব্য আজি মনত কৰিছে অৰবিন্দ কেজৰিৱাল আমাৰ প্ৰিয় নেতা জেলত আছে কিন্তু তেওঁৰ প্ৰতিবাদত তেওঁ যিটো নীতি আদৰ্শ আমাক শিকালে তেওঁ যিটো ধৰণে দুৰ্নীতিমুক্ত যিটো ৰাজনীতি কেনেকৈ কৰিব পাৰি উন্নয়নৰ ৰাজনীতি কেনেকৈ কৰিব পাৰি সেয়া কথা লৈ যেতিয়া ৰাইজৰ মাজত গ'লো আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে অৰবিন্দ কেজৰিৱালৰ লগত সম্পূৰ্ণ ডিব্ৰুগড় লোকসভাৰ বাকী ৰাইজ লগত আছে আজি তাৰ প্ৰমাণ দিছে ৰাইজে হয় একো আমাৰ প্ৰভাৱ নপৰে কাৰণ তেখেতে আমাক যিটো নীতি আদৰ্শ শিকালে এই ধৰণৰ ৰাজনীতি যিটো দুৰ্নীতিমুক্ত ৰাজনীতি কেনেকৈ কৰিব পাৰি এই ৰাজনীতি আজি প্ৰত্যেকজন সাধাৰণ ৰাইজে বুজি পাইছে স্বতঃস্ফূৰ্তভাৱে এইকাৰণে ওলাই আহিছে তেওঁলোকে লগ দি আছে আৰু আপোনালোকে চাব গতিকে সকলোৰে দাবী স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে লখিমপুৰতো আজি বিশাল সমদলেৰে মনোনয়ন দাখিল কৰিলে 9 কংগ্ৰেছী প্ৰাক্তন বিজেপি উদয় শংকৰ হাজৰিকাই নাচে গানে সহস্ৰাধিক সমৰ্থকৰে মনোনয়ন দাখিল লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সমদলৰ মাজতে ঢোলত চাপৰ মাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই মন্তব্য ফেক্টৰ কংগ্ৰেছ হয় নে নহয় ডাঙৰ কথা নহয় ফেক্টৰ হ'ব OPS বিচাৰি থকা কৰ্মচাৰীসকল ফেক্টৰ হ'ব অংগনাবাদী আশাকৰ্মী গাঁওবুঢ়া টেটৰ টিচাৰ কম্পিউটাৰ টিচাৰ ভেঞ্চাৰ স্কুলৰ টিচাৰ ফেক্টৰ হ'ব যিবিলাক স্কুল বন্ধ কৰি দিলে তাৰ শিক্ষকসকল ফেক্টৰ হ'ব যিবিলাক গাঁৱে গাঁৱে মদৰ দোকান খুলিছে সেই গাঁওবিলাকৰ ৰাইজ ফেক্টৰ হ'ব বানপানী আক্ৰান্ত গৰাখহনীয়া আক্ৰান্ত ৰাইজ ফেক্টৰ কংগ্ৰেছ প্ৰতিনিধি ফেক্টৰৰ প্ৰতিনিধি হৈছে কংগ্ৰেছ গতিকে বিভিন্ন ইস্যু আছে ৰাইজৰ বাবে বুলি উল্লেখ কৰিছে ভূপেন কুমাৰ বৰাই অসমৰ লগতে দেশৰ মুঠ 102টা সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি আছিল মনোনয়নৰ অন্তিম দিন 20 মাৰ্চত দেশৰ 11খন ৰাজ্যত আৰম্ভ হৈছিল মনোনয়নৰ প্ৰক্ৰিয়া অসমৰ 5খন লোকসভাৰ লগতে তামিলনাডুৰ 39 ৰাজস্থানৰ 12 মধ্যপ্ৰদেশৰ 6 মুঠতে 102খন আসনত 19 এপ্ৰিল অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ গতিকে এই মহাপৰ্বত এতিয়া ৰাইজে কিদৰে সিদ্ধান্ত লয় লক্ষণীয় হ'ব